ফাদিল হৈছে কোভিড-19 পিছত চীনে এৰিছে আন এক মাৰাত্মক ভাইৰাছ আন এক মাৰাত্মক জীৱাণু এই মুহূৰ্তত মুকলি কৰিছে চীনে আৰু চীনৰ এক গভীৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰ এই মুহূৰ্তত ফাদিল হৈছে চীনৰ ইউহানৰ লেবৰেটৰীৰ পৰা মহামাৰী কোভিড-19 ভাইৰাছ বিয়পাই দি সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছিল সমগ্ৰ বিশ্বজুৰি কোভিডে যি বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছত চীনৰ আন এক কুঅভিসন্ধি এই মুহূৰ্তত ফাদিল হৈছে সমগ্ৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে চীনৰ এই কটিল ষড়যন্ত্ৰই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এইখিনি মুহূৰ্তৰ এক ডাঙৰ খবৰ যি ডাঙৰ খবৰ এই মুহূৰ্তত চকু কপালত তুলিছে আমেৰিকাৰ চকু কপালত তুলিছে সমগ্ৰ বিশ্বৰ আমেৰিকাত গ্ৰেপ্তাৰ হৈছে চীনৰ দুই নাগৰিক এহাল প্ৰেমাস্পদ আৰু এই প্ৰেমাস্পদে যি গভীৰ ষড়যন্ত্ৰ কৰিছিল ৰোগ সৃষ্টিকাৰী জীৱাণু সৰবৰাহ কৰি এই ভাইৰাছ স্মাগলিং কৰি গৱেষণাৰ বাবে ব্যৱস্থা কৰিছিল আমেৰিকাত আৰু তাৰ পিছতে ধৰা পৰিল আৰু যাক কোৱা হৈছে কৃষি সন্ত্ৰাসবাদৰ ভয়ংকৰ জাল বুলি আমেৰিকাত এই বিস্ফোৰক তথ্য উন্মোচিত কৰা হৈছে FBI ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ সঞ্চালক কাছ পেটেলে এক্স হেণ্ডেলত প্ৰকাশ কৰিছে এই বিস্ফোৰক তথ্য এই চাঞ্চল্যকৰ তথ্য যে এইবাৰ কোভিড-19 নহয় আন এক ভাইৰাছ বিয়পাই চীনে সমগ্ৰ বিশ্বৰ অৰ্থনীতি আমেৰিকাৰ কৃষি অৰ্থনীতি তছনছ কৰাৰ কুটিল ষড়যন্ত্ৰ ৰচনা কৰাৰ এই তথ্য সন্মুখলৈ আহিছে সবিস্তাৰে এই ডিজিটেল লাইভত আমি আপোনালোকক জনাম কেনেদৰে সমগ্ৰ ঘটনা পোহৰলৈ আহিল কি এই ফাংগাছ কি এই ভাইৰাছ কেনেদৰে কৃষি অৰ্থনীতি বিপৰ্যস্ত কৰি তোলাৰ কুঅভিসন্ধি আছিল চীনৰ কেনেদৰে কাম কৰি আছিল এই প্ৰেমাস্পদে আমেৰিকাৰ কোন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত কাম কৰিছিল এই বিষয়ত গৱেষণাৰ বাবে তেওঁলোকে এই ফাংগাছ সৰবৰাহ কৰিছিল আটাইখিনি তথ্য এই মুহূৰ্তত মই আপোনালোকক জনাম চীনে বিশ্বত ভয়ংকৰ কৃষি সন্ত্ৰাসবাদ বিয়পাই দিয়াৰ এক ষড়যন্ত্ৰৰে সৰবৰাহ কৰিছিল এই বায়োলজিক্যাল প্যাথোজেন অৰ্থাৎ জৈৱিক ৰোগ সৃষ্টিকাৰী এই জীৱাণু এই ভাইৰাছ এই ফাংগাছ সৰবৰাহ কৰাৰ দৰে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে যেতিয়াই চীনৰ এই প্ৰেমাস্পদক আমেৰিকাত চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ চীনৰ দুই নাগৰিক আমেৰিকাত গ্ৰেপ্তাৰ হোৱাৰ পিছত এই কথা পোহৰলৈ আহিছে আমি গৱেষক দুজনৰ নাম ক'ব বিচাৰিম গৱেষক দুই প্ৰেমাস্পদ হৈছে চীনৰ জিন ইউং লিউ আৰু তেওঁৰ প্ৰেয়সী হৈছে ইউন কিং ঝিয়ান এই দুই প্ৰেমাস্পদ জিন ইউং লিউ আৰু তেওঁৰ প্ৰেয়সী হৈছে জিন ইউং লিউৰ বয়স হৈছে 34 বছৰ আৰু তেওঁৰ প্ৰেয়সী ইউন কিং ঝিয়ানৰ বয়স হৈছে 33 বছৰ আমেৰিকাৰ FBI ডেট্ৰইট শাখাই দুয়োকে গ্ৰেপ্তাৰ কৰিছে FBI সঞ্চালক কাছ পেটেলে একযোগে এই তথ্য ইতিমধ্যে প্ৰকাশ কৰাৰ পাছতে চীনৰ এই ভয়াবহ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে আমি জনাম আপোনাক যে জিন ইউং লিউ নামৰ লোকজনে চীনৰ পৰা আমেৰিকালৈ সৰবৰাহ কৰিছিল সেই ফাংগাছ এই ফাংগাছ বিধৰ নাম হৈছে ফুৰাচিয়াম গ্ৰেমিনেৰিয়াম পুনৰ জনাইছো ফুৰাচিয়াম গ্ৰেমিনেৰিয়াম নামৰ এই বিপদজনক বায়োলজিক্যাল প্যাথোজেন জৈৱিক ৰোগ সৃষ্টিকাৰী এই জীৱাণু সৰবৰাহ কৰিছিল আমেৰিকালৈ এক মাৰাত্মক ফাংগাছ বুলি কোৱা হৈছে ইতিমধ্যে কৃষি বিজ্ঞানীসকলে এই মাৰাত্মক ফাংগাছৰ কথা প্ৰকাশ কৰিছে আৰু য'ত নেকি বৈজ্ঞানিক সাহিত্যত ইয়াক কোৱা হৈছে যে কৃষি সন্ত্ৰাসবাদৰ এক প্ৰধান অস্ত্ৰ হিচাপে আমেৰিকাৰ বৈজ্ঞানিক সাহিত্যত এই কথা প্ৰকাশ কৰিছে চাব গ'লে কৃষি সন্ত্ৰাসবাদৰ প্ৰধান অস্ত্ৰ হিচাপে এই ফাংগাছ ব্যৱহাৰ কৰাৰ এই ফাংগাছৰ ওপৰত গৱেষণা কৰি আছে আৰু এই জৈৱিক ৰোগ সৃষ্টিকাৰী এই জীৱাণুৰ ওপৰত কাম কৰি থকা দুই গৱেষক আৰু এই দুই গৱেষকৰ এই কথা পোহৰলৈ অহাত কৃষি সন্ত্ৰাসবাদৰ প্ৰধান অস্ত্ৰ হিচাপে উল্লেখ কৰা হৈছে
এই ফাংগাছ হলে কি হ'ব সেই কথা কোৱা হৈছে এই ফাংগাছে সমগ্ৰ শস্য পথাৰ সমগ্ৰ উৎপাদন কৃষি উৎপাদন সকলো ধ্বংস কৰি পেলাব পাৰে এবিধ ৰোগ হ'ব হেড ব্লাইট ৰোগ শীৰ্ষক এবিধ ৰোগ হেড ব্লাইট অৰ্থাৎ ধান খেতিয়ে হওক বা ঘেঁহু খেতিয়ে হওক সকলো খেতি যি নেকি আপোনাৰ নদন বদন হৈ থকা খেতিডৰা মুহূৰ্তৰ ভিতৰতে এই হেড ব্লাইট ৰোগত আক্ৰান্ত হ'ব পাৰে সমগ্ৰ শস্য পথাৰ নষ্ট হৈ পৰিব পাৰে নিমিষতে সমগ্ৰ শস্য উৎপাদন যি ধানৰ ঠোক বা ঘেঁহুৰ ঠোক সকলো মুহূৰ্তৰ ভিতৰতে জ্বলি যোৱা সদৃশ হৈ পৰিব পাৰে এনে ধৰণৰ হেড ব্লাইট সদৃশ এক ৰোগ যিয়ে নেকি মুহূৰ্ততে শস্য পথাৰ নষ্ট কৰি পেলাব পাৰে বুলি ইতিমধ্যে কোৱা হৈছে ইয়াৰ দ্বাৰা চীনে আমেৰিকা আৰু অন্য দেশৰ কৃষি অৰ্থনীতি তছনছ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি আশংকা প্ৰকাশ কৰিছে FBI অৰ্থাৎ ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ সঞ্চালক কাছ পেটেলে লগতে জনাম এই ফাংগাছক আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে ভাবুকি স্বৰূপ বুলি উল্লেখ কৰিছে আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতিও চূড়ান্ত ভাবুকি বুলি মন্তব্য প্ৰকাশ কৰিছে কাছ পেটেলে এক্স হেণ্ডেলত কেৱল কৃষি অৰ্থনীতিয়ে নহয় আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতিও চূড়ান্ত ভাবুকি বুলি উল্লেখ কৰিছে আৰু এই ফাংগাছ বিধক বৈজ্ঞানিকসকলে কৃষি সন্ত্ৰাসবাদৰ অস্ত্ৰত শ্ৰেণীভুক্ত কৰিছে আমেৰিকাৰ কৃষি বিজ্ঞানীসকলে এই ফাংগাছ বিধক বৈজ্ঞানিকসকলে কৃষি সন্ত্ৰাসবাদৰ অস্ত্ৰ হিচাপে শ্ৰেণীভুক্ত কৰিছে আৰু চীনৰ এজন গৱেষক যাৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছো 34 বছৰীয়া জিন ইয়ং লিউ আৰু জিন ইয়ং লিউৰ প্ৰেয়সী ইউনকিং জিয়ান আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত বা ল্যাবৰেটৰীত কাম কৰে আৰু সেই ল্যাবৰেটৰীতেই গৱেষণাৰ বাবে পৰীক্ষা নিৰীক্ষাৰ বাবে জিন ইয়ঙে 2024 চনত প্ৰেয়সীৰ বাবে সেই ফাংগাছ সেই জীৱাণু সেই ভাইৰাছ সৰবৰাহ কৰিছিল যাক ফুৰাচিয়াম গ্ৰেমিনেৰিয়াম নামৰ এই ফাংগাছ বিধৰ কথা কোৱা হৈছে এই বিপদজনক অতি মাৰাত্মক এই ভাইৰাছ ফুৰাচিয়াম গ্ৰেমিনেৰিয়াম নামৰ ফাংগাছ বিধ সৰবৰাহ কৰিছিল আমেৰিকালৈ আৰু তাৰ পিছতে এতিয়া দুয়ো গ্ৰেপ্তাৰ হৈছে আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয়ত পৰীক্ষা নিৰীক্ষাৰ বাবে সৰবৰাহ কৰিছিল দুইৰে কথোপকথন বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিছে আৰু সেই তথ্য সংগ্ৰহৰ পৰাই এই কথা পোহৰলৈ আহিছে দুইৰে মাজত টেলিফোনিক বাৰ্তালাপৰ সকলো ৰেকৰ্ড ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু বিশেষকৈ এই যে যুৱতীগৰাকী প্ৰেমিকাগৰাকী ইউনকিং জিয়ান এই ইউনকিং জিয়াঙে আনকি চীনত এই ৰোগ সৃষ্টিকাৰী জীৱাণুৰ ওপৰত এই বায়োলজিক্যাল পেথোজেনৰ ওপৰত কাম কৰাৰ বাবে চীন চৰকাৰৰ পৰা ধন লাভ কৰিছিল চীন চৰকাৰৰ পৰা ধন লাভ কৰিছিল আৰু সেই যুৱতীগৰাকী আমেৰিকাৰ মিচিগান ইউনিভাৰ্চিটিত গৱেষণাগাৰত সেই জীৱাণুবিধৰ ভাইৰাছবিধৰ ফাংগাছবিধৰ পৰীক্ষা নিৰীক্ষাৰ বাবে সৰবৰাহ কৰিছিল তেওঁৰ প্ৰেমিকগৰাকী আৰু চীনৰ কমিউনিষ্ট পাৰ্টি চীনা কমিউনিষ্ট পাৰ্টিৰ হৈতেও অতি ঘনিষ্ঠ এইগৰাকী যুৱতী ইউনকিং জিয়ান এই কথাও ইতিমধ্যে FBI তদন্তত পোহৰলৈ আহিছে লগতে কেনেদৰে টাৰ্গেট কৰিব পাৰে আমেৰিকাক সেই কথাও সেই সম্ভাৱ্য কথা দিকটো অনুকাই দিছে কাছ পেটেলত FBI সঞ্চালকগৰাকীয়ে কাছ পেটেলে এই বিষয়ে কৈছে যে চীনৰ কমিউনিষ্ট পাৰ্টিয়ে আমেৰিকাৰ প্ৰতিষ্ঠানসমূহত অনুপ্ৰৱেশ কৰি আমেৰিকাৰ যি খাদ্যৰ যোগান আছে সেই খাদ্যৰ যোগান ব্যৱস্থাক লক্ষ্য কৰি গৱেষক নিয়োগ কৰাৰ কাম এই কথা উল্লেখ কৰিছে গৱেষক নিয়োগ কৰি এই ষড়যন্ত্ৰ ৰচনা কৰা বুলি চীনৰ বিৰুদ্ধে এইখিনি অভিযোগ উত্থাপন কৰিছে কাছ পেটেলে আৰু যাৰ বাবে FBI আৰু আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাই যৌথভাৱে এই বিষয়ত তদন্ত চলাইছিল FBI আৰু সীমা শুল্ক বিভাগে আমেৰিকাৰ সীমা শুল্ক বিভাগে যৌথভাৱে অভিযান চলাই এই বিস্ফোৰক তথ্য উন্মোচিত কৰিবলৈ সক্ষম হৈছে পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰু প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চীনৰ ছাত্ৰ-ছাত্ৰীসকল আমেৰিকাত পঢ়ি থকা ষ্টুডেণ্ট ভিসালৈ পঢ়ি থকা চীনৰ ছাত্ৰ-ছাত্ৰীসকলৰ গৱেষকসকলৰ ভিসা বাতিল কৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু গৱেষকৰ ভিসা বাতিল কৰাৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল ডোনাল্ড ট্ৰাম্পে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ কিছুদিন পিছতে এই বিস্ফোৰক কাণ্ড সন্মুখলৈ অহা বিষয়টোৱে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে আৰু এই ক্ষেত্ৰত আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅই এটা বিবৃতি প্ৰকাশ কৰিছে যে এতিয়া আমেৰিকাত থকা এইসকল ছাত্ৰ-ছাত্ৰী বা
চীনা কমিউনিষ্ট পাৰ্টিৰ সৈতে সম্পৰ্ক থকা এইসকল অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীৰ ওপৰত গভীৰ দৃষ্টি ৰাখিব লাগিব লগতে চীন আৰু হংকঙৰ পৰা ভৱিষ্যতে যিসকল লোকে আমেৰিকাৰ বাবে ভিজাৰ আবেদন কৰিব তাৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰিব লাগিব বুলি বিদেশ সচিব মাৰ্কো ৰুবিঅই এটা বিবৃতিত এই কথা উল্লেখ কৰিছে অতি বিপদজনক কেৱল অৰ্থনীতি বিশ্বৰ অৰ্থনীতি প্ৰভাৱিত কৰিব পৰা এই কুটিল ষড়যন্ত্ৰ চীনৰ যি সময়ত কোভিড-19ৰ জৰিয়তে সমগ্ৰ বিশ্ব স্থবিৰ কৰি তুলিছিল 2020 চনৰ পৰা 2022 চন পৰ্যন্ত যে কোভিড-19ৰ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি তছনছ কৰি পেলাইছিল ঠিক অনুৰূপ ধৰণেৰে আন এক মাৰাত্মক ভাইৰাছ এই মাৰাত্মক ভাইৰাছৰ জৰিয়তে ফুচেৰিয়াম গ্ৰেমিনেৰিয়াম নামৰ এই মাৰাত্মক ভাইৰাছৰ জৰিয়তে এইবাৰ কৃষি সন্ত্ৰাসবাদৰ জাল পাতিছিল চীনে আৰু সেই জাল ইতিমধ্যে ফালি পেলাবলৈ সক্ষম হ'ল আমেৰিকাই তৎপৰতাৰে এই দুই গৱেষক ছাত্ৰ ছাত্ৰীক গ্ৰেপ্তাৰ কৰাৰ বিষয়তে সমগ্ৰ বিষয়টো পোহৰলৈ আহিল আৰু সমগ্ৰ কৃষি অৰ্থনীতি আমেৰিকাকে ধৰি অন্যান্য দেশৰ কৃষি অৰ্থনীতি তছনছ কৰি পেলোৱাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল বিভিন্ন হয়তো পন্থা অৱলম্বন কৰিলে হয় মাৰ্কেটিংৰ জৰিয়তে সাৰ উৎপাদন কৰা কোম্পানীসমূহৰ সৈতে মাৰ্কেটিংৰ জৰিয়তে এই সমগ্ৰ ভাইৰাছ সেই সাৰসমূহৰ লগত মিহলি কৰি সমগ্ৰ বিশ্বজুৰি বিয়পাই দিয়াৰ হয়তো ব্লুপ্ৰিন্ট আছিল সেই দিশসমূহ এফডিআই তদন্তত লাহে লাহে হয়তো উন্মোচিত হ'ব মুঠৰ ওপৰত কোভিড-19 সমগ্ৰ বিশ্ব তছনছ কৰি পেলোৱাৰ দৰে এইবাৰ কৃষি অৰ্থনীতি তছনছ কৰি সমগ্ৰ বিশ্বত মুখ্যম আঘাত ধনাৰ বাবে চীনৰ এই যি কুটিল ষড়যন্ত্ৰ গভীৰ ষড়যন্ত্ৰ সেয়া অৱশেষত সন্মুখলৈ আনিবলৈ সক্ষম হ'ল আমেৰিকাই যিয়ে নেকি এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি তুলপাৰ লগাইছে আমেৰিকাৰ ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ সঞ্চালক কাছ পেটেলে উন্মোচিত কৰা এই তথ্যক লৈ সমগ্ৰ ছ'চিয়েল মিডিয়াতো এই বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেৱল কৃষি অৰ্থনীতিয়ে নহয় জনস্বাস্থ্যৰ বাবেও তীব্ৰ ভাবুকি স্বৰূপ এই মাৰাত্মক ভাইৰাছ ফুচেৰিয়াম গ্ৰেমিনেৰিয়াম এই ভাইৰাছত আক্ৰান্ত যদি শস্য উৎপাদিত শস্য যদি এই ভাইৰাছত আক্ৰান্ত শস্য যদি আপুনি খায় বা আপুনি সেৱন কৰে তাৰ পৰা মাৰাত্মক ৰোগত আক্ৰান্ত হ'ব পাৰে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে লিভাৰ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি নানান বিভিন্ন ধৰণৰ মাৰাত্মক ৰোগ প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে এই শস্য সেৱন কৰাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে এই বিষয়সমূহ এই মুহূৰ্তত আমেৰিকাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে কৃষি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে মুঠৰ ওপৰত এইবাৰ কৃষি সন্ত্ৰাসবাদৰ ভয়ংকৰ জাল পেলাইছিল এই মাৰাত্মক ভাইৰাছৰ জৰিয়তে ফুচেৰিয়াম গ্ৰেমিনেৰিয়াম নামৰ এই মাৰাত্মক ভাইৰাছ সৰবৰাহ কৰি আমেৰিকাত গৱেষণা চলাই থকাৰ এই কুটিল ষড়যন্ত্ৰত লিপ্ত হৈছিল চীনৰ দুই গৱেষক দুই প্ৰেমাস্পদ আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু অধিক খবৰ আগবঢ়াম আপোনালোকৰ সন্মুখত কিন্তু আমেৰিকাৰ তৎপৰতাত এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল সমগ্ৰ বিশ্বৰ কৃষি অৰ্থনীতি কিভাৱে এই বিষয়টো জনাব পাৰে আপোনাৰ মতামত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ